চাওক আপোনাৰ ভিডিঅ' এটা মানে কি নিৰ্দিষ্ট এখন ঠাইত মানে স্পেচিফিক এটা লোকেশ্যনৰ মানে স্পেচিফিক আপোনাৰ ৰিজন এটাত মানে নিৰ্দিষ্ট এটা ঠাইত কেনেকৈ ভাইৰেল কৰিব। ছাপ'জ আপুনি আপোনাৰ ভিডিঅ'টো আপুনি বাংলাদেশত ভাইৰেল কৰিব খুজিছে বা আপোনাৰ নেপালত কৰিব খুজিছে, আপোনাৰ ভিডিঅ'টো ভাইৰেল কৰিব খুজিছে, তো কেনেকৈ কৰিব সেই কামটো। তো চাওক, তাৰ কাৰণে মেইনলি তিনিটা কাম কৰিব লাগিব, ঠিক আছে। চ' চাওক, প্ৰথম কথা, তো আপুনি যিটো ভিডিঅ' বনাই আছে সেই ভিডিঅ'টো, ঠিক আছে, যোনটো ভিডিঅ' বনাই আছে আপুনি সেই ভিডিঅ'টো আপুনি মেইনলি লেংগুৱেজটোৰ ওপৰত মানে কি গুৰুত্ব দিব লাগিব, মানে লেংগুৱেজ মানে ভাষাটোৰ ওপৰত, ভাষাটো, ঠিক আছে। আপুনি ছাপ'জ আপুনি বাংলাদেশত আপুনি ভিডিঅ'টো, আপোনাৰ ভিডিঅ'বিলাক মানে কি বাংলাদেশত আপুনি যদি ভাইৰেল কৰিব বিচাৰে, চ' কি কৰিব লাগিব, পাৰা পৰ্যন্ত আপুনি যিমান পাৰে মানে কি বাংলা ভাষাত এইবিলাক ক'ব লাগিব, কথাবিলাক মানে বাংলা ভাষাত। এণ্ড তাৰ লগতে আপুনি মানে কি তাৰ এই ভিডিঅ'ৰ যিটো নেকি ভিডিঅ' আপলোড দিয়াৰ আগতে মানে কি ভিডিঅ'টোৰ লগত আপলোড দিয়াৰ সময়ত আপুনি ছাবটাইটেলখিনি আপুনি বাংলা লেংগুৱেজত লিখি দিলে বেছি বেটাৰ হয়, ভাল হয় আৰু মানে। চ' এইটো আছিলে নাম্বাৰ 1 কথা, কৈ দিলে বেছি ভাল। এণ্ড লগতে ছাবটাইটেলটো দি দিলে তাৰ লগতে আৰু বেছি ভাল, ঠিক আছে। চ' এইটো আছিলে নাম্বাৰ 1, এইটো ভাইৰেল কৰা, এইটো নাম্বাৰ 1, এইটো ট্ৰিক বুলি ক'ব পাৰি, ঠিক আছে। এণ্ড তাৰপিছত ছেকেণ্ডলি ক'বলৈ গ'লে মানে কি আপুনি মানে কি টাইটেলটোত গুৰুত্ব দিব লাগে, মেইনলি টাইটেল যে ভিডিঅ'টো দিয়াৰ পিছত যে এটা টাইটেল লিখিব লাগে, সেই টাইটেলটোত মানে কি পাৰা পৰ্যন্ত আপুনি মানে কি সেই য'তে নহয় যি লেংগুৱেজে মানে কি আপুনি য'ত ভাইৰেল কৰিব খোজে বিচাৰিছে, চ' তাতে মানে কি সেই টাইটেলটো দি দিলে বেছি ভাল হয় আৰু মানে সেই টাইটেলটো। আৰু যদি সেই টাইটেলটো যদি নাজানে, মানে আখৰ চাখৰ নাজানিব পাৰে আপুনি, তো কি কৰিব, আপুনি ইংলিছতে লিখিব পাৰিব, বাট মিনিংটো হ'ব লাগিব আপোনাৰ সেই লেংগুৱেজত হ'ব লাগিব। ছাপ'জ আপুনি বাংলা ভাষাটো লিখিব নাজানে, তো কি কৰিব লাগিব, ইংৰাজী শব্দখিনিয়ে লিখি দিয়ক, ঠিক আছে, কিন্তু মিনিংটো হ'ব লাগিব বাংলা, ঠিক আছে। চ' এইটো ছেকেণ্ডলি ট্ৰিক। এণ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো নাম্বাৰ 3, মানে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ মানে কি কৰিব লাগিব, আপোনাৰ যে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনখিনি থাকে, ডিছক্ৰিপশ্যন মানে বৰ্ণনা, তো সেই বৰ্ণনাখিনি আপুনি যিমান পাৰে সেই ভাষাত মানে কি লিখি দিয়ক, ডিটেইলছত লিখি দিয়ক, ঠিক আছে। ডিটেইলছত লিখি দিয়ক, মানে কি কিহৰ ওপৰত হয়, কিহৰ ওপৰত নহয়। চ' সেই ডিটেইলছখিনি আপুনি ইংৰাজীত মানে লিখিব নালাগে বা বেলেগ ভাষাত লিখিব নালাগে, য'ত নেকি আপুনি ভাইৰেল কৰিব খুজিছে আপোনাৰ ভিডিঅ'বিলাক, চ' এই ভাষাটোতে মানে কি ডিছক্ৰিপশ্যনখিনি কমপ্লিট লিখি দিব। সেই ভাষাটো নহ'লেও মানে কি আপুনি ইংৰাজীতে লিখি দিয়ক, জাষ্ট মানে কি মিনিংটো তাৰ হ'ব লাগিব, ঠিক আছে। চ' এই তিনিটা মেইন ট্ৰিক, মানে কি এটা স্পেচিফিক জেগাত মানে নিৰ্দিষ্ট ঠাই এখনত যদি আপুনি আপোনাৰ ভিডিঅ' ভাইৰেল কৰিব বিচাৰিছে, তো সেইটোৱে মানে কি একমাত্ৰ অপশ্যন, তাৰ বাহিৰে বেলেগ অপশ্যন নাই আৰু। এণ্ড তাৰ লগতে আৰু এটা ক'ব পাৰি, আপোনাৰ মানে কি ভিডিঅ' আপলোড কৰাৰ লগতে মই ইয়াতে স্ক্ৰীনশ্বট এটা দি দিম বাৰু, এইটো স্ক্ৰীনশ্বট। তো এইটো মানে কি ইয়াত মানে কি এইটো স্ক্ৰীনশ্বটটো মানে হ'ল এইটো মানে কি এইটো হেৰি কৰিব পাৰি, মানে কি বুলি ক'ব পাৰি, এইটো হ'ল আপোনাৰ মানে সেই কৰিব কি বুলি কয়, এইটো আপোনাৰ লোকেশ্যনটো চিলেক্ট কৰি ল'ব পাৰে, ঠিক আছে। তো এইটোৱেই আৰু মানে কি অপশ্যন, এইকেইটাই হ'ল মেইন কথা, মানে কি নিৰ্দিষ্ট জেগা এটাত মানে কি ভিডিঅ' ভাইৰেল কৰাৰ। আপোনাৰ মানে কি মই জাষ্ট এক্সাম্পলহে দিছোঁ, এইটো আপোনাৰ বাংলাদেশ হ'ল, নেপাল হওক, ভূটান হওক, য'তেই নহওক, আপোনাৰ মানে কি ছুইজাৰলেণ্ড, নেদাৰলেণ্ড, য'তেই নহওক, তো সেই সেনেকুৱা মানে কি তাতে সেই আপুনি ইয়াতে থাকি, অসমতে থাকি আপুনি তাৰ বিদেশত মানে কি আপোনাৰ ভিডিঅ' ভাইৰেল কৰিব পাৰিব এইবোৰ ট্ৰিক ইউজ কৰি, ঠিক আছে। চ' এইখিনিয়ে চিম্পুল কথা, মানে কি এইটো মানে কি ভিডিঅ' আপোনাৰ স্পেচিফিক ৰিজন এটাত বা স্পেচিফিক লোকেশ্যন এটাত মানে কি আপোনাৰ নিজৰ ভিডিঅ' ভাইৰেল কৰা, এইবোৰ হ'ল মানে কি এটা চিম্পুল ট্ৰিক আৰু চিম্পুল, এই তিনিটাত মেইন ট্ৰিক, তাৰ লগতে লোকেশ্যনটো চিলেক্ট কৰি ল'ব লাগিব, ঠিক আছে। এইকেইটাই আৰু, তো এইখিনিয়ে ক'লোঁ, তাৰ বাহিৰে আৰু বেলেগ অপশ্যন ইয়াত নাই আৰু। তো যি কি নহওক গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, এণ্ড যদি ভাল পালে অভিয়াছলি লাইক কৰি দিব এটা, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল, ठीक है सर। तो मिलते हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय एंड सी यू इन द नेक्स्ट वीडियो।